মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰেখা আৰু কোণৰ অনুশীলনী 6.2 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। যোৱা ক্লাছত আমি 3 নম্বৰ প্ৰশ্নলৈকে আৰম্ভ কৰিছিলোঁ, শেষ কৰিছিলোঁ 3 নম্বৰ প্ৰশ্ন। আজিৰ পৰা আমি 4 নম্বৰ প্ৰশ্ন আৰম্ভ কৰিম। মই তোমালোকক আগতেই কৈছোঁ যে ৰেখা আৰু কোণৰ এই অনুশীলনীটোত আমাৰ দৰকাৰ যে অনুৰূপ কোণৰ আমাৰ স্বতঃসিদ্ধ বিপ্ৰতীপ কোণৰ উপপাদ্য এইকেইটা আমাৰ সদায় মনত ৰাখিব লাগিব আৰু সেইকেইটা ব্যৱহাৰ কৰি আমি বিভিন্ন অংক আমি কৰি গৈছোঁ আৰু তোমালোকেও কৰি আছা। গতিকে আহাচোন আমি পিছৰ প্ৰশ্নকেইটা চাওঁ। 4 নম্বৰ প্ৰশ্নটো দিছে, প্ৰথম চাবা প্ৰশ্নটো বুজি ল'বা। এতিয়া চিত্ৰ এটা দিয়া আছে, চিত্ৰত কি কৈছে? পি কিউডাল এছ টিৰ সমান্তৰাল। এডাল হ'ল পি কিউ, ই দূৰে দূৰে আছে, অৰ্থাৎ ই এনেকৈ আছে, কিন্তু ইহঁত কি সমান্তৰাল, কাৰণ ইহঁতক ইয়াকো যদি আমি পিছফালে বহাই দিওঁ, ইয়াকো যদি পিছফালে বহাই দিওঁ, ইহঁত সমান্তৰাল হ'ব। গতিকে এই পি কিউ আৰু এছ টি দুডাল সমান্তৰাল ৰেখা। এতিয়া কৈছে পি কিউ আৰ, এই কোণটো আমাক কিমান কৈছে? 110 ডিগ্ৰী বুলি কৈছে, আৰু আৰ এছ টি কোণটো আমাক কৈছে 130 ডিগ্ৰী। তেন্তে আমাক কোনটো কোণ উলিয়াবলৈ দিছে? কিউ আৰ এছ আমাক ওলাবলৈ দিছে, আৰু এটা আমাক হিন্টছ দিছে, অৰ্থাৎ ইংগিত দিছে কেনেকৈ অংকটো কৰিব লাগে, তাৰ এটা আমাক দিছে যে আৰ বিন্দুৱেদি, এইটো আৰ বিন্দুৱে যোৱাকৈ এছ টিৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা আঁকিবলৈ দিছে। আমাক এডাল আৰ বিন্দুৰে যোৱাকৈ এডাল ৰেখা আমাক আঁকি ল'বলৈ দিছে। চোৱা, আৰ বিন্দুৰে যোৱাকৈ আমি যদি এডাল ৰেখা আঁকি লওঁ, কালাৰটো নহ'ব, আমি আৰ বিন্দুৰে যোৱাকৈ এডাল আমি ৰেখা আঁকি ললো। এডাল আমি আঁকি ল'বলৈ কৈছে, আমাক এটা হিন্টছ দি দিছে, আৰু তাৰ পিছতহে আমাক গণিতলৈ যাবলৈ কৈছে। আমি আহাচোন এতিয়া কৰি চাওঁ আমি অংকটো। আমি এই ছবিটো আমি আঁকি লৈছোঁ, তাতো আমি এডাল ৰেখা অংকন কৰি লওঁ। আমি আৰৰ মাজেৰে যোৱাকৈ এডাল ৰেখা আঁকি ললো। আমি এতিয়া কৰি চাওঁ। আমাক কি দিয়া আছে, প্ৰথম আমি লিখি লম কি দিয়া আছে আৰু কি উলিয়াব লাগে। আমাক দিয়া আছে পি কিউ সমান্তৰাল কি এছ টি, আৰু আমাক দিছে আৰু এংগল পি কিউ আৰ সমান আমাক দিছে 110 ডিগ্ৰী, আৰু এংগল আৰ এছ টি সমান আমাক দিছে 130 ডিগ্ৰী। আমি কোনটো উলিয়াব লাগে? আমি কিউ আৰ এছ, এই এংগলটো আমি উলিয়াব লাগে। আমি এংগল কিউ আৰ এছ ৰ মান উলিয়াব লাগে। আমি এতিয়া অংকন কি কৰিলো? আমি সেই বস্তুটো আমি লিখিব লাগিব। কি আমি আঁকি ললো? আমি এছ টিৰ সমান্তৰালকৈ আমি এডাল ধৰা, এইটো এ বি, এছ টিৰ সমান্তৰালকৈ আমি কি আঁকি ললো? এ বি অংকন কৰা হ'ল। এতিয়া এ বি আমি অংকন কৰি ললো। এতিয়া আমি কি দেখিছো চোৱা, যে পি কিউ আৰু এ বি সমান্তৰাল আৰু এছ টিও এ বিৰ সমান্তৰাল। প্ৰথম আমি এইটো লওঁ যে পি কিউ
সমান্তৰাল আমি কি দেখিছো এ বি তেতিয়া আমি এই কোণটো পি কিউ আৰ সমান কি হ'ব কিউ আৰ বি এতেকে আৰু এইটো কিউ আৰডাল হৈ গ'ল তাৰ তিৰ্যক হোৱাৰ লগে লগে আমি কি বুলি লিখি দিব পাৰো যে এংগল পি কিউ আৰ সমান কি হৈ যাব এংগল কিউ আৰ বি কিয় হৈ গ'ল এইটো কোণৰ সমান হৈ গ'ল এই গোটেইটো কোণৰ কাৰণ হৈ গ'ল ইহঁত একান্তৰ অন্তঃকোণ এতেকে আমি কি ক'ব পাৰো আকৌ আমি ক'ব পাৰো এইটো কোণৰ সমান অৰ্থাৎ যিহেতু আমাক দিয়া আছে পি কিউ আৰ সমান 1 কিমান দিয়া আছে আমাক 110 ডিগ্ৰী গতিকে এতেকে এংগল কিউ আৰ বি সমান কি পালো আমি 110 ডিগ্ৰী 110 ডিগ্ৰী 110 ডিগ্ৰী 110 ডিগ্ৰী কাৰণ এংগল পি কিউ আৰ সমান 110 ডিগ্ৰী দিয়া আছে এতিয়া আমি চোৱা এই গোটেইখিনি আমি পালো 110 ডিগ্ৰী গতিকে ইয়াক আকৌ দেখিছো ই এটা ৰৈখিক জোৰ গঠন কৰিছে গতিকে এইটো কোনো আমি উলাই ল'ব পাৰিম আকৌ আমি দেখিছো এংগল কিউ আৰ এ প্লাস এংগল কিউ আৰ বি সমান আমি কিমান পালো 180 ডিগ্ৰী কিয় ইহঁতে ৰৈখিক জোৰ গঠন কৰিছে আৰু কিউ আৰ বি আমাক যিহেতু দিয়া আছে এংগল কিউ আৰ এ প্লাস এংগল কিউ আৰ বি আমাক দিয়া আছে কিমান পালো আমি 110 ডিগ্ৰী সমান 180 ডিগ্ৰী আমি কি কৰিছো উলিয়াই লৈছো এতিয়া গতিকে আমি কি পাই গলো এংগল কিউ আৰ এ সমান আমি কি পাই গলো 180 ডিগ্ৰী মাইনাস 110 সমান আমি কি পাই গলো 0 8 গ'ল 70 ডিগ্ৰী আমি কি পাই গলো তেন্তে চোৱা আমি এইখিনি সমান কিমান পালো আমি 70 ডিগ্ৰী আমি এইখিনি পাই গলো আমি 70 ডিগ্ৰী এবাৰ আমি আকৌ চাও যে যেহেতু এসটি ইয়াৰ সমান্তৰাল এই গোটেইখিনি এ 130 সমান 70 প্লাস এইটো যদি আমি এইটো কৰি লওঁ ৰবা আকৌ এসটি সমান্তৰাল এ বি আৰু তিৰ্যক কি তাৰ তিৰ্যক হৈ গ'ল এস আৰ তিৰ্যক এতেকে আমি কি বুলি লিখিব পাৰো এতেকে টি এস আৰ সমান এতেকে টি এস আৰ সমান আমি কি বুলি লিখি দিব পাৰো আমি টি এস আৰ সমান এ আৰ এস আৰু টি আৰ এস সমান আমাক দিয়া আছে 130 ডিগ্ৰী সমান এ আৰ এস গতিকে আমি এ আৰ এস আমি কি পাই গলো 130 ডিগ্ৰী পাই গলো আকৌ এতেকে এস আৰ এ সমান আমি কিমান পালো 130 ডিগ্ৰী আকৌ এস আৰ এটোক আমি কি বুলি লিখিব পাৰো চোৱা এস আৰ এটোক লিখিব পাৰো এস আৰ কিউ প্লাস কিউ আৰ এ এস আৰ কিউ প্লাস এংগল কিউ আৰ এ সমান আমি কিমান বুলি কলো 130 ডিগ্ৰী এস আৰ কিউ আৰু কিউ আৰ এ মিলি পেলাই 130 ডিগ্ৰী হল আৰু কিউ আৰ এ আমি পাই থৈছিলো 70 ডিগ্ৰী কিউ আৰ এ সমান পাই থৈছিলো আমি 70 এস আৰ কিউ প্লাস
কিউ আর এ সমান আমি পালো 70 ডিগ্ৰী সমান 130 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো এছ আৰ কিউ সমান 130 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী তাৰ মানে 0 13 7 গ'ল থাকিল 7 6 13 60 ডিগ্ৰী আমাক উলিয়াবলৈ দিছিলে কি আমাক চোৱা আমি কি উলিয়াব লাগে কিউ আৰ এছৰ মান ওলাব লাগে আৰু আমি এতিয়া কি উলিয়ালো চোৱা কিউ আৰ এছ বা এছ আৰ কিউ মান উলিয়ালো গতিকে আমাৰ অংকটো কৰা আমাৰ হৈ গ'ল আমি আকৌ এবাৰ প্ৰথমৰ পৰা চাই লওঁ যে কি পালো আমি চোৱা যদি আমাক দিছিলে যে পি কিউ সমান্তৰাল এছ টি এই দুডাল আমাৰ সমান্তৰাল আৰু এডাল হ'ল 180 ডিগ্ৰী আৰু এইটো হ'ল 130 ডিগ্ৰী আৰু আমি উলিয়াব লাগে এইখিনিৰ মান আমি আৰ বিন্দুৰ মাজেৰে এডাল ৰেখা টানি ললো আৰু যিডালৰ আমি নাম দিলো এ বি আমি নাম দি ললো আৰু আমি দেখিলো প্ৰথম আমি দেখিলো পি কিউ সমান্তৰাল এ বি গতিকে এইখিনি যদি 110 ডিগ্ৰী আমাৰ এইখিনিৰ মানো কি হৈ যাব 110 ডিগ্ৰী হৈ যাব আকৌ পিছৰ বাৰ পালো আমি এছ টি সমান্তৰাল এ বি এইখিনিৰ মান যেতিয়া 130 গতিকে এইখিনিৰ মানো আমাৰ কি হৈ যাব 130 ডিগ্ৰী আৰু 130ৰ পৰা এতিয়া আমি এইখিনি উলাই ললো এইখিনি যিহেতু আমি 70 ডিগ্ৰী উলাই লব পাৰিলো তেতিয়া 130ৰ পৰা 70 যেতিয়া মাইনাস কৰি দিলো আমি মাজৰ কামখিনি কিউ আৰ এছ যিখিনি আমাৰ উলাব লাগা আছিলে সেইখিনি আমি উলিয়াব পাৰিলো আশা কৰো তোমালোকে বুজি পাইছা অংকটো আমি এটা এটা স্টেপ কৈ আমি কৰি গৈ আছো লাহে ধীৰে আৰু তোমালোকে তেনেদৰে কৰি গলে অংকটোৰ উত্তৰ পাই যাবা আমি পিছৰ প্ৰশ্নটোলৈ আহো পিছৰ প্ৰশ্নটো আমাক দিছে 5 নম্বৰ প্ৰশ্ন চিত্ৰত দিছে এ বিডাল সি ডিৰ সমান্তৰাল আৰু ইয়াত এটা দেখিছো আমি এটা ত্ৰিভুজ দেখিছো এই দুইডাল সমান্তৰাল ৰেখাৰ মাজত এটা ত্ৰিভুজ আছে আৰু কৈছে যে এ পি কিউ এ কোণটো কিমান 50 ডিগ্ৰী আৰু কৈছে আমাক পি আৰ ডি সমান 127 ডিগ্ৰী আমি এতিয়া উলিয়াব লাগে এক্স আৰু ৱাইৰ মান এতিয়া আমি দেখা পাইছো এডাল ৰেখা এডাল ৰেখা আৰু ইয়াক এডাল ত্ৰিজ্যকে কাটিছে গতিকে এইটো 50 ডিগ্ৰী এক্স টো তেনেহলে কিমান হৈ যাব 50 হৈ যাব আৰু তেনেদৰে আমি আকৌ এইটো দেখিছো এডালৰ পৰা আমি উলাই ললে 127 ডিগ্ৰী এখিনি y + 50 ডিগ্ৰী সমান 120 ডিগ্ৰী হয় আমি চাই লওঁ আহা এবাৰ কৰি চালে আমাৰ বস্তুবিলাক ক্লিয়াৰ হৈ যাব আমি লিখি লওঁ যে দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু কি দিছে আৰু এংগল এ পি কিউ নে চি দিছে চাই লওঁ আমি এ পি কিউ সমান 50 ডিগ্ৰী দিছে আৰু এংগল পি আৰ ডি সমান আমাক দিছে 127 ডিগ্ৰী আমি কাৰ মান উলিয়াব লাগে আমি এক্স আৰু ৱাই মান উলাব লাগে এক্স আৰু ৱাইৰ মান উলিয়াব লাগে এতিয়া চাও আমি দেখিছো আমি এ বি সমান্তৰাল চি ডি আৰু এডাল পি কিউ হল তাৰ ছেদক এ বি সমান্তৰাল চি ডি আৰু তাৰ ছেদক কি পি কিউ ছেদক হোৱাৰ লগে লগে আমি কি পাইছো যে একান্তৰ অন্তঃকোণবিলাক সমান গতিকে এইটো এটা এ বি এডাল যদি চি ডি এইটো যদি আমি কাটিছো চোৱা এইটো মই আকৌ তোমালোকৰ কাৰণে বহলকৈ ডাঙৰকৈ লিখি দিছো এডাল হৈছে এ বি এডাল হৈছে চি ডি আৰু এডাল হৈছে পি কিউ আমাৰ কোনটো কোণ এই কোণটো আমাৰ এই কোণটোৰ সমান হ'ব ইয়াত আমি দেখিছো এইটো কোণ এতেকে এংগল এ পি কিউ সমান এংগল পি কিউ আৰ
এই এংগলটো এইটোৰ লগত সমান হ'ব এতিয়া আমি যদি কিয় সমান হয় আমি লিখো যে হিহত একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণবিলাক সমান যেতিয়া দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন হোৱা একান্তৰ অন্তঃকোণবিলাক সমান এতিয়া এ পি কিউ মানে আমাক কিমান দিয়া আছে 50 ডিগ্ৰী সমান পি কিউ আৰ মানে আমাক দিছে এক্স অৰ্থাৎ আমি কি পাই গলো এটা আমি পাই গলো এক্স সমান 50 ডিগ্ৰী আমি পাই গলো এইটো 50 ডিগ্ৰী পাই গলো এতিয়া আমি দেখিছো চোৱা আকৌ এ বি সমান্তৰাল এ বি সমান্তৰাল চি ডি তাত আমি কোনডাল ছেদক এবাৰ ল'ম এডাল পি আৰ ছেদকডাল আমি ল'ম পি আৰ ছেদক বা ছেদক গতিকে পি আৰ যেতিয়া ছেদক হ'ল চোৱা তেতিয়াহ'লে আকৌ এইটো মই দেখাই দিছো এডাল হ'ল এ বি এডাল বি এফালে তেনেকৈ আমি পাইছো চি আৰু এডাল হ'ল ডি এবাৰ আমি এডাল লৈছো ইয়াত আমি এইটো পি পালো এইটো আৰ পালো তেতিয়া আমি কি দেখিছো এই কোণটো এইটো কোণৰ লগত সমান হ'ব এইটো কোণ তেনেহ'লে এতেকে আমি কি বুলি লিখিম এংগল পি আৰ ডি সমান আমি কি পালো এংগল আৰ পি এ এইটো কিয় পালো আমি একান্তৰ অন্তঃকোণ একে ধৰণৰ কথাবিলাক আমি লিখি থব লাগিব একান্তৰ অন্তঃকোণ পোৱাৰ পিছত আমি দেখিছো যে আৰ পি এটোত কি সোমাই আছে y প্লাস 50 ডিগ্ৰী আমি মান বহাই দিও পি আৰ ডি দেখিছো আমি 127 ডিগ্ৰী সমান আৰ পি এটোৰ সলনি আমি কি লিখি দিব পাৰো y প্লাস 50 ডিগ্ৰী আমি দেখিছো এখিনি y এখিনি 50 গতিকে দুইখিনি আমি লিখি দিব পাৰো ইয়াৰ পৰা আমি y প্লাস 50 ডিগ্ৰী সমান আমি 127 ডিগ্ৰী আমি লিখিম y প্লাস 50 ডিগ্ৰী সমান 127 ডিগ্ৰী আছিলে অৰ্থাৎ y সমান আমি কি পাই গলো 127 মাইনাস 50 ডিগ্ৰী অৰ্থাৎ 7 12 5 গল থাকিল 77 ডিগ্ৰী আমি পাই গলো আমাৰ উলিয়াবলৈ দিছিলে কি আমাৰ সোয়া x আৰু y মানে আমাৰ উলাবলৈ দিছিলে আৰু আমি x y মান পাই গলো x ৰ মান পাই গলো আমি এতেকে x ৰ মান পাই গলো আমি 50 ডিগ্ৰী আৰু y মান পালো আমি 77 ডিগ্ৰী এইটোৱে হৈ গল আমাৰ উত্তৰটো যেটো x y মান উলাবলৈ দিছিলে মই আকৌ এবাৰ তোমালোকক সোৱাই দিছো সোৱা এতিয়া আমাক কি দিছে আকৌ এবাৰ মই মেইন প্ৰশ্নটোত চাও এতিয়া আমাক দিছে এ বি ডাল সি ডি সমান্তৰাল আৰু এ কোণটো দিছে 50 ডিগ্ৰী আৰু এটো কোণ দিছে 127 ডিগ্ৰী আমি উলিয়াব লাগে x আৰু y ৰ মানটো আমি প্ৰথমতে লৈছো যে এ বি ডাল সি ডি সমান্তৰাল আৰু এ পি কিউ ডাল হল ছেদক বাকিখিনি আমি নাই বুলি ধৰি লৈছো আমি প্ৰথম এ ছেদক ডাল লৈছো তেতিয়া আমি দেখিছো যে ছেদকৰ একান্তৰ অন্তঃকোণবিলাক সদায় সমান গতিকে আমি দেখিছো যে x2 ইয়াত যেহেতু 50 ডিগ্ৰী আছে গতিকে x ৰ মানো হৈ যাব 50 ডিগ্ৰী গতিকে সেই কাৰণে আমি পাই গলো x সমান 50 ডিগ্ৰী আকৌ ইফালে যদি চাও আমি এ বি সমান্তৰাল সি ডি এবাৰ আকৌ পি আৰ ডাল হল এডাল ছেদক আৰু একেধৰণে ছেদকৰ অন্তঃকোণবিলাক একান্তৰ অন্তঃকোণবিলাক সমান গতিকে 127 এখিনি কাৰ সমান হ'ব y প্লাস 50 ৰ সমান হৈ যাব 127 গতিকে y হৈ গল আমাৰ 77 ডিগ্ৰী আৰু আমি এইটোৱে হৈ গল আমাৰ অংকটো এবাৰ আমি পিছৰ অংকটো লৈ যাও পিছৰ অংকটো আমাৰ দিয়া আছে সোৱা চিত্ৰত এতিয়া ইয়াত দুখন দাপোন দিয়া আছে ইয়াৰ এখন পি কিউ এখন দাপোন আৰু আৰ এছ এখন
দাপোন এই দাপোন দুখন পৰস্পৰ আমি সমান্তৰালকৈ ৰাখি আছো তোমালোকে প্ৰতিফলনৰ সূত্ৰত পাই আহিছা যে পৰস্পৰ সমান্তৰালকৈ যেতিয়া আমি ৰাখো দাপোন তেতিয়া কিমান সংখ্যক প্ৰতিবিম্ব গঠন হয় অসীম সংখ্যক প্ৰতিবিম্ব গঠন হয় কাৰণ এফালৰ পৰা চোৱা এটা ৰশ্মি ইয়াত প্ৰতিফলিত হয় প্ৰথম আপতন ৰশ্মিটো প্ৰতিফলিত আকৌ হয় যিমান বাৰে প্ৰতিফলিত হয় সিমান বাৰে এটা আমাৰ ইমেজৰ সৃষ্টি হয় গতিকে ইয়াতো হেতুৱে আমাক দিছে যে পি কিউ এখন দাপোন আৰু আৰ এছ এখন দাপোন আৰু দুয়োখন দাপোন আমি কেনেকৈ থৈছো সমান্তৰালভাৱে থৈছো আৰু তাত কি হৈছে এফালৰ পৰা এ বি এটা আপতিত ৰশ্মি আমি য'ত ওপৰৰ পৰা সূৰ্যৰ পৰা বা এটা সোৰ্সৰ পৰা যিটো ৰশ্মি আহি দাপোনত পৰে সেই ৰশ্মিটোক আমি কি বুলি কওঁ আপতিত ৰশ্মি বুলি কওঁ গতিকে এ বিটো হ'ল আপতিত ৰশ্মি আৰু দাপোনত প্ৰতিফলিত হৈ সি কি কৰিলে এফালে গৈ পেলাই সি ইখন বিন্দুত বি বিন্দুত প্ৰথম আপতন ৰশ্মিটো গৈ বি বিন্দুত পৰিল এয়া চোৱা এ বি আপতিত ৰশ্মি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে প্ৰথম বি বিন্দুত পৰিল আৰু তাৰ পৰা প্ৰতিফলিত হৈ বি চি পথটোৰে গৈ পেলাই ক'ত পৰিল আৰ এছ দাপোনৰ চি বিন্দুত পৰিল এতিয়া চি বিন্দুত পৰাৰ পিছত আকৌ যিহেতু এখন দাপোন আছে সি আকৌ প্ৰতিফলিত হৈ এবাৰ চি ডি দিশেৰে গৈ বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে আমি কি প্ৰমাণ কৰিব লাগে যে এ বি ডাল চি ডিৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে আমাক পি কিউ সমান্তৰাল আৰ এছ বুলি দিয়া আছে কিন্তু আমি এতিয়া প্ৰমাণ কৰিব লাগে যি দুটা আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এই দুটা এ বি আৰু চি ডি সেই দুটা আমাৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে আমাৰ তাৰ কাৰণে অংকনৰ দৰকাৰ হ'ব আহাচোন আমি কৰি চালে আমি চোৱা এইটো এটা আকৌ আমি চিত্ৰটো সৰুকৈ আঁকি লৈছো আৰু তাত আমি কি কৰো দুডাল অভিলম্ব আঁকি লওঁ অভিলম্ব ক'ত আকৌ আমি য'ত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি লগ লাগে তাতে এডাল আমি অভিলম্ব আঁকি লওঁ আমি আঁকি লৈছো তেনেদৰে আমি এফালেও আঁকি লওঁ আমি আঁকি লৈছো আৰু আঁকি লৈ আমি কি কৰিছো ইয়াত আমি যিকেইটা কোণ উৎপন্ন হ'ল সেই কোণকেইটাৰ আমি নিজৰ সুবিধা মতে আমি নাম দি লওঁ এইটো কোণৰ নাম দিছো আমি 1 এইটো 2 এইটো ধৰা 3 এইটো ধৰা 4 আমি দি লৈছো এতিয়া প্ৰথম আমি কৈ লওঁ কি কৰিব লাগে আৰু কি দিয়া আছে পি কিউ সমান্তৰাল আৰ এছ আমি প্ৰমাণ কৰিব লাগে এ বি সমান্তৰাল চি ডি এতিয়া চোৱা আমি সৰু অংকনটোৰ কথা আমি লিখি ল'ব লাগিব অংকন এতিয়া নাম এটা দি লওঁ আমি বি এছ দিওঁ ইয়াত ধৰা টি দিওঁ বি বিন্দুৰ ওপৰত বি বিন্দুত বি এছ অভিলম্ব টানা হ'ল একেদৰে আমি কি বিন্দুত টানিলো চি বিন্দুটো চি টি অভিলম্ব টনা হ'ল অভিলম্ব টনা হ'ল এতিয়া তোমালোকৰ
প্ৰতিফলনৰ সূত্ৰকেইটা মনত আছে নিশ্চয় প্ৰতিফলনৰ সূত্ৰকেইটা কি আছিলে যে যেতিয়া এটা আপতন ৰশ্মি আৰু এটা প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বত এডাল লগ হয় আমি তাৰ মাজেৰে এডাল অভিলম্ব টানো যেতিয়া দুটা আপতন কোণ আৰু প্ৰতিফলন কোণৰ সৃষ্টি হয় আপতন কোণ কোনটো য'ৰ পৰা এতিয়া এটো এডাল দুডাল ধৰা ৰেখা এইফালৰ পৰা আমি আহিলো আকৌ এইফালে যদি যালো ইয়াতো এটা ইয়াত এইটো হল আপতন কোণ এইফালে হল এইটো হল প্ৰতিফলন কোণ সদায় আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয় আৰু আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে এই দুটা হল প্ৰতিফলনৰ সূত্ৰ আমি এতিয়া সেই প্ৰতিফলনৰ সূত্ৰটোৱে প্ৰথমতে ইয়াত ব্যৱহাৰ কৰিম আমি যিহেতু দেখিছো এইটো এ বি আপতিত ৰশ্মি আৰু বি চি প্ৰতিফলিত ৰশ্মি আৰু বি এছ হল অভিলম্ব গতিকে তাত কি উৎপন্ন হল আপতন কোণ হল 4 আপতন কোণ এটা হল 4 আৰু প্ৰতিফলন কোণটো হল সমান হল 3 এটো এফালে যোৱাটো হল আপতন কোণ হিফালে আহাটো প্ৰতিফলন কোণ গতিকে আমি এতেকে আমি কি লিখি দিব পাৰো এংগল 4 সমান এংগল 3 কিয় প্ৰতিফলনৰ সূত্ৰ মতে প্ৰতিফলনৰ সূত্ৰ মতে আকৌ তেনেদৰে আমি ইফালে যদি লওঁ তেনেহলে এটো কি হৈ যাব এটো হৈ যাব আপতন কোণ আৰু ইফালৰটো হৈ যাব প্ৰতিফলন কোণ আৰু এংগল 2 সমান এংগল 1 প্ৰতিফলনৰ সূত্ৰ মতে এবাৰ আমি যেহেতু এংগল 2 সমান এংগল 3 পালো আকৌ চোৱা এই পি কিউ আৰু আৰ এছ সমান্তৰাল বুলি আমাক কৈ গৈছে আৰু যদি বি চি ছেদক হয় তেতিয়াহলে এংগল 3 আৰু এংগল 2 সমান হ'ব আকৌ আমি কি পালো যে পি কিউ সমান্তৰাল আৰ এছ আৰু তাৰ ছেদক কি ছেদক বা তিৰ্যক কি বি চি এতেকে আমি কি ক'ব পাৰিম যে 3 কোণটো এংগল 3 সমান এংগল 2 কিয় একান্তৰ অন্তঃকোণ সিহঁত হৈ যাব একান্তৰ অন্তঃকোণ এতিয়া চোৱা আমি যদি সমীকৰণ দেখাই লওঁ এইটো যদি আমি 1 নম্বৰ দিওঁ এইটো যদি আমি 2 নম্বৰ দিওঁ এইটো যদি আমি 3 নম্বৰ দিওঁ কি পালো চোৱা 4 কোণটো 3 ৰ সমান 2 টো 1 ৰ সমান আকৌ 3 টো 2 ৰ সমান 1 নম্বৰ সমীকৰণত দিছে 4 সমীকৰণটো 3 ৰ সমান 2 টো দিছে 2 টো 1 ৰ সমান আৰু আমাক দিছে 3 আৰু 2 এই দুটাও সমান যেহেতু 3 আৰু 2 সমান গতিকে আমি ক'ব পাৰো 1 আৰু 4ও সমান গতিকে আমি কি ক'ম 1 2 আৰু 3 ৰ পৰা আমি ক'ব পাৰো যে এংগল 1 সমান এংগল 4 এংগল 1 সমান আমি পালো এংগল 4 এংগল 1 সমান এংগল 4 পালো তাৰ মানে আমি কি পালো চোৱা এই এংগল এইটো এংগলৰ লগত আমি সমান পালো এতিয়া আকৌ আমি জানো এই দুটা এংগল সমান আমি দুইটাৰে এতিয়া এংগল 1 সমান এংগল 4 ৰ দুয়ো ফালে আমি 2 ৰে পূৰণ কৰো চাবা সমান 2 পূৰণ এংগল 1 সমান 2 পূৰণ এংগল 4 দুয়ো ফালে আমি কিহেৰে পূৰণ কৰিছো 2 ৰে পূৰণ কৰিছো কৰি পাওঁ তাৰ মানে 2 ৰে পূৰণ কৰা মানে কি যে এংগল 1 টোক আমি দুবাৰ পূৰণ কৰিছো গতিকে আমি ইয়াত কি লিখি দিব পাৰো এংগল 1 ইনটু এংগল 1 সমান এংগল 4 ইনটু এংগল
4 বুলি আমি লিখি দিব পাৰো তাৰ পিছত আমি এতিয়া কি লিখিম চোৱা আকৌ আমি আগৰবাৰ কি পাইছিলো যে এংগল 1 সমান এংগল চোৱা এংগল 1 সমান 2 আৰু এংগল 3 সমান 4 আমি ইয়াত কি পাইছিলো যেহেতু এংগল 1 সমান এংগল 2 এংগল 3 সমান এংগল 4 আমি পাইছিলো গতিকে এটা 1ৰ ঠাইত আমি কি বহাম 2 বহাই দিম এংগল 1 into এংগল 2 into নহব এটো প্লাস হ'ব এটো আমি কি লিখিম এংগল 1 প্লাস এংগল সমান এংগল 3 প্লাস এংগল 4 কিয় লিখিছো কাৰণ আমি এটো উলিয়াই থৈছিলো এটা কি পালো চোৱা এংগল 1 প্লাস 2 আৰু 3 প্লাস 4 আমি আকৌ গৈ চিত্ৰত চাও 1 প্লাস 2 মানে আমি কি পালো এই গুটেখিনি পাই গলো আৰু এইখিনি পোৱা মানে 1 প্লাস 2 মানে এই গুটেখিনি পালো এইখিনি লেকে আৰু 3 plus 4 মানে আমি এইখিনি পাই গলো তেতিয়া যদি আমি AB আৰু ACD এতিয়া CD যদি দুডাল সমান্তৰাল হয় এই দুটা কি হ'ব আমাৰ একান্তৰ অন্তঃকোণ হ'ব গতিকে আমি যেহেতু এই দুটা একান্তৰ অন্তঃকোণ হ'ব যদি সমান হয় দুডাল ৰেখা আমি দেখিছো যে AB আৰু CD ৰেখাক যেতিয়া BC এ কাটিছে তেতিয়া তাহাতত যিকিটা একান্তৰ অন্তঃকোণ উৎপন্ন হৈছে হিহত কি হৈছে সমান হৈছে যদি সমান হয় তেতিয়া আমি কি বুলি কৈ দিব পাৰো যে AB আৰু CD দুডাল সমান্তৰাল ৰেখা আমি সেই কথাখিনিকে আমি লিখিব লাগিব গতিকে যেহেতু এতিয়া সমান এটো কি এংগল পাই গলো আমি এংগলটোৰ নাম আমি লিখি দিও ABC আৰু DCB ABC আৰু DCB সমান এংগল ABC আৰু DCB ABC যেহেতু AB আৰু CD ৰেখা BC কাটোতে যেহেতু AB আৰু CD ৰেখা CD BC কাটোতে উৎপন্ন হোৱা একান্তৰ অন্তঃকোণ কিটা সমান একান্তৰ অন্তঃকোণ জোৰ সমান গতিকে আমি উপপাদ্যৰ পৰা পাব গতিকে আমি উপপাদ্যৰ পৰা ক'ব পাৰো যে AB আৰু AB সমান্তৰালটো CD সোয়া বুজি পাইছানে তোমালোকে যে আমি যেহেতু এই 3 plus 4 এই দুটা আমি কি পালো একেখিনি পালো আৰু দেখিছো আমি এডাল কি হৈ গল আমাৰ এডাল আৰু এডাল হৈ গল আৰু এনেকুৱা হৈ গল এডাল AB আৰু এডাল হৈ গল CD আৰু ইয়াৰ মাজত এখিনিত কি সোমাই আছিল আমাৰ 1 plus 2 আৰু এখিনিত সোমাই আছিল 3 plus 4 গতিকে যেহেতু আমাৰ 1 plus 2 সমান 3 plus 4 আমি দেখাব পাৰিলো নে আমি সোয়া 1 plus 2 সমান 3 plus 4 আমি দেখাব পাৰিলো অৰ্থাৎ আমি একান্তৰ কোণকিটা একান্তৰ অন্তঃকোণকিটা আমি সমান দেখাব পাৰিলো গতিকে এটো বিপৰীত উপপাদ্যৰ পৰা আমি কি পাও যে যদি দুডাল ৰেখাক
এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ কোণবিলাক সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব আৰু আমি সেই কথাখিনিকে আমি লিখি দিলো আৰু যিটো হেতুকে আমাৰ প্ৰমাণ কৰিবলৈ দিছে কি প্ৰমাণ কৰিব লাগে চোৱা AB সমান্তৰাল CD বুলি আমি প্ৰমাণ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা আমাৰ এটো ইয়াত এইখিনি কথা তোমালোকে গুটেখিনি তাৰমানে আমি শেষত গৈ কি দেখালো আমি এইখিনি সমান এইখিনি দেখালো এই দুইখিনি যেতিয়াই আমি সমান দেখাব পাৰিলো তেতিয়া আমি কি ক'ম যে AB আৰু CD দুডাল সমান্তৰাল ৰেখা আমি কি কৰিলো প্ৰথম চোৱা আমি PQ আৰু RS দুডাল দুখন সমান্তৰাল দাপোন আমি AB হল আপতন ৰশ্মি আৰু BC হল প্ৰতিফলন ৰশ্মি আমি তাৰ মাজেৰে এডাল অভিলম্ব টানি ধৰিলো আৰু ধৰোতে আমি দুইটা সমান বুলি প্ৰথম আমি ইয়াক সমান বুলি দেখালো ইয়াতো দুইটা সমান বুলি দেখালো আৰু শেষত আমি এই দুটাৰ যোগফল আৰু এই দুটাৰ যোগফল আমি সমান দেখালো অৰ্থাৎ এইটো কোণৰ সমান দেখালো আৰু যেতিয়াই আমি এই দুটা কোণ সমান দেখাব পাৰিলো তেতিয়া আমি AB আৰু CD আমি সমান্তৰাল বুলি ক'ব পাৰিলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অনুশীলনী 6.2 অনুশীলনীৰ গোটেইকেইটা অংকই শেষ হৈছে তোমালোকে আশা কৰোঁ বুজি পাইছা তোমালোকে বহুত প্ৰেক্টিছ কৰিব লাগিব যিমানে প্ৰেক্টিছ কৰিবা যিমানে অংকবিলাক ভালকৈ পঢ়িবা আৰু চিত্ৰৰ লগত মিলাই চাবা সিমানে তোমালোকৰ কাৰণে বস্তুবোৰ সহজ হৈ পৰিব আমি পিছৰ ক্লাছত আকৌ লগ পাম আজিলৈ এৰিছো ধন্যবাদ